ঘৰলৈ দৰিদ্ৰতা হোৱাৰ 10টা মুখ্য কাৰণ আৰু এই কাৰণকেইটাৰ পৰা বাচি থকাটো বহুত প্ৰয়োজনীয়। নম্বৰ 1, গাই গৰুক ভৰিৰে লঠিয়ালে, তেতিয়াও ঘৰলৈ দৰিদ্ৰতা আহে। ভঙা ফণিৰে মূৰ আঁচুৰিলে, ভঙা যিকোনো বাচন বৰ্তন ঘৰত ৰাখিলে তাৰ পৰাও ঘৰলৈ দৰিদ্ৰতা আহে। গধূলি সময়ত শুই থাকিলে, ঘৰৰ ভিতৰত নাইবা ঘৰৰ বাহিৰত, মুখ্য দুৱাৰৰ সন্মুখত নাইবা মুখ্য দুৱাৰৰ ভিতৰত নাইবা বাহিৰত যদি আপুনি আৱৰ্জনা ৰাখে, সেইটোৰ পৰাও ঘৰলৈ দৰিদ্ৰতা আহে। ঘৰলৈ আলহী আহিলে যদি আপুনি খং কৰে, সেই ক্ষেত্ৰতো আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে। উপাৰ্জনতকৈ অধিক খৰচ কৰিলে, কামৰ সময়ত দাঁতেৰে নখ কামুৰি থাকিলে, তেতিয়াও আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। ঘৰৰ মহিলাসকলে থিয় হৈ মূৰ আঁচুৰিলে আৰু গছৰ তলত যদি আপুনি পেচাব কৰে, তেতিয়াও ঘৰলৈ আৰু আপোনাৰ জীৱনলৈ দৰিদ্ৰতা আহিব পাৰে। ধন্যবাদ।